মিয়াক কোনে কৈছে অসমীয়া বুলি এইটো স্পষ্ট 100 বছৰ কেনেকে টানি দিব পাৰে 72 আহিছে আপোনাৰ সম্যক জ্ঞান নাই আপোনাৰ সম্যক জ্ঞান নাই শুনক 1900 চনত যদি অসমীয়া মাধ্যমৰ প্ৰথম স্কুল মিয়া অঞ্চলত প্ৰতিষ্ঠিত হয় আপনি কেনেকে কয় 72 চনত আহিছে হোৱাট ডাজ ইট মিন আপনি এটা উত্তৰ দিয়কচোন মোক অসম চুক্তিৰ 6 নং দফাটো অসম চুক্তিটো আপনি মানে নাই মানে অসম চুক্তিৰ 6 নং দফা মানে তাত কি আছে জানে নেকি পঢ়িছেনে এইটো কি কওকচোন কাইণ্ডলি এবাৰ কওক তাত কি লিখা আছে তাত আছে শুনক তাত আছে মই কৈ দিওঁ অসমীয়া মানুহৰ কৃষ্টি সংস্কৃতি সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগে আৰু সেই হিচাপেই শংকৰদেৱ কলাক্ষেত্ৰ হৈছে তাত চাহ জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি আছে নাই মিয়া মানুহৰ কিয় নাথাকিব আপুনি খালি এটা কথাতে লাগি থাকে নাই এটা কথা নহয় আপোনালোকে why you are not giving recognition to this community মিয়া মানুহ 1.5 কোটি মিয়া মানুহ 1 কোটি 1.5 কোটি মিয়া মানুহ আপোনালোকে ৰিকগনিশ্যন দিবলৈ অসুবিধা কি তেওঁলোকৰ অসমত অৰিহণা নাই নি অসমৰ উন্নয়নত তেওঁলোকে গোটেই কৃষি কাৰ্য কৰি আজি যে গুৱাহাটীত আপোনালোকে যি চব্জি খায় মাছ খায় 90% ই মিয়া মানুহে উৎপাদন কৰা সেইবোৰতো ভালেই লাগে নহয় জানো মাগুৰ মাছ ফ্ৰেছ মাছ খাই ভালেই লাগে চব্জিবোৰো খাই ভাল লাগে খালি মিয়া মানুহখিনিকে বেয়া লাগে নহয় জানো কথাটো আপুনি আজি যিমান ৰাস্তা ঘাট বিল্ডিং আছে যিমান আছে আপোনাৰ ঘৰতো যদি ইয়াতে বিল্ডিং আছে চাব মিয়া মানুহলে এবাৰ তেওঁলোকৰ হতে ঘৰটো বনাবলৈ ভাল লাগে কিন্তু তেওঁলোকক ৰিকগনিশ্যন দিবলৈ বেয়া লাগে নহয় জানো এতিয়া কথাটো তেওঁলোকে কিবা ভাল কথা so what they are not citizen of India are they not citizen of India তেওঁলোক ভাৰতীয় নাগৰিক হয়নে নহয় এইটো চৰকাৰে ক'ব যোন ডিপাৰ্টমেণ্ট ঠিক আছে আপোনাৰ সন্দেহ কিহৰ কাৰণে সন্দেহ কিহৰ কাৰণে কথাটো হ'ল যে আপোনাৰ সন্দেহ কিহৰ কাৰণে মোৰ সন্দেহ নাই আপনি কৈ আছে তেওঁলোক কালি আহিছে 72 চনতে আহিছে 72ত আহিছে নাই আপনি এটা আকাশ এটা কাইণ্ডলি এটা উদাহৰণ আপোনাৰ ইয়াতে প্ৰায় 1 কোটি মান মিয়া মুছলমান আছে আপনি আপনার যেটো মনোভাব যে লোক সব 72ত আহিছে 71ৰ পিছত মোক আপনি দয়া কৰি 100টা মানুহৰ নাম কওকচোন গাঁও হওকৰে যে এইকেইটা বাংলাদেশৰ পৰা আহিছে নাই কওক না ভাই আপনি কেনেকে প্ৰেজাম্পচন ললে আপনি কেনেকে ভাবি ললে যে গোটেই মানুহ বাংলাদেশৰ পৰা আহিছে কেনেকে ভাবিলে আপনি এটা মানুহৰ নাম কব নোৱাৰে ভাই 100টা মানুহৰ নাম কব নোৱাৰে হোৱাট ইজ দিস প্ৰেজাম্পচন এই প্ৰেজাম্পচন কিহৰ কাৰণে আপোনাৰ সব 72ৰ পিছত আহিছে হোৱাট ইজ প্ৰেজাম্পচন এই প্ৰেজাম্পচন কিয় আপনি যে কলে 72ৰ পিছত আহিছে কিয় কলে আপনি 72ৰ পিছত আহিছে বুলি যদি আপনি নাজানে 72 একো জ্বলন্ত নহয় ইট ইজ এ ক্ৰিয়েটেড এইটো সমস্যা সৃষ্টি কৰা হৈছে अरे भैया क्या बोलता है আপুনি কেৱল উন্নয়নৰ বেলেগ ইছ্যুৰ ওপৰত মাত দিবলগীয়া নাই নেকি জনগোষ্ঠীয় ৰিকগনিশ্যনত কি আপত্তি আছে আপুনি আপোনাৰ সমষ্টিৰ বিষয়ে উন্নতিৰ বিষয়ে বা আপুনি আপোনাৰ নিজৰ সমষ্টিত এইখিনি কাম নকৰি যিখিনি দাবী কৰি আছে কি নকৰো আপুনি নিজে নিজৰ সমষ্টিত গভৰ্ণমেণ্টে যদি বেলেগ জনগোষ্ঠীৰ শংকৰদেৱ কলাক্ষেত্ৰ দিব পাৰে মিয়া জনগোষ্ঠী কিয় থাকিব নোৱাৰে কৈ দিয়ক গভৰ্ণমেণ্টে যে এওঁলোক অসমীয়া নহয় অসম চুক্তিৰ 6 নং দফাত আছে অসমীয়া মানুহৰ কৃষ্টি সংস্কৃতি চৰকাৰে কৈ দিয়ক এইখিনি অসমীয়া নহয় গতিকে আমি শংকৰদেৱ কলাক্ষেত্ৰত নাৰাখো আই হেভ নো অবজেকশ্যন অসমৰ দল সংগঠনসমূহে কৈ দিয়ক এইখিনি অসমীয়া নহয় সেইকাৰণে আমি কলাক্ষেত্ৰত নাৰাখো লিচেন অসম সাহিত্য সভাই স্পষ্ট কৰি দিয়ক যে এই মিয়া মানুহখিনি অসমীয়া নহয়